হয় অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতি সাধাৰণ সম্পাদক মুছাব্বিৰ আলী আহমেদ যোৱা শুক্ৰবাৰ জুম্মাৰ নামাজৰ পিছত ৰূপহী ভকতগাঁও তাত উচ্ছেদ চলি আছিলে তেখেতে জুম্মাৰ নামাজ পঢ়ি তাত মেট্ৰিকৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা চলি আছে খবৰ এটা লৈ আহোঁ খবৰ এটা ল'বলৈ আহিছিল প্ৰায় উচ্ছেদস্থলী 200 মিটাৰমান দূৰত তেতিয়া মিডিয়াই অলপ বাইট বিচাৰিলে বাইট দি যোৱাৰ লগে লগে ৰূপহী আৰক্ষী থানাৰ পুলিচে তেওঁক আটক কৰে আৰু শুক্ৰবাৰে 3টাৰ পৰা শনিবাৰে 3টালৈকে তেওঁ আটকধীন অৱস্থাত থাকে 3টাৰ পিছত তেওঁক গ্ৰেপ্তাৰ ঘোষণা কৰে আৰু কোৰ্টত ফৰৱাৰ্ড কৰে তাৰপিছত কোৰ্টৰ পৰা আপোনাৰ জেল হাজতলৈ প্ৰেৰণ কৰে শনি দেও সোম মঙ্গলবাৰ আজি আকৌ ৰূপহী থানায় ৰিমাণ্ডত তেওঁক আনিলে ৰিমাণ্ডত অনাৰ পিছত তেওঁ থানাত চেঞ্চলেছ কি হৈছে নহৈছে বাকি নাজানো আমাৰ বহুত কিবা সন্দেহ এতিয়া কথা হ'ল কি তাৰ পৰা ৰূপহী মডাৰ্ণ হস্পিটেলত নিলে তাত তেওঁক নেৰাখিলে তাৰ পৰা লগে লগে আমাৰ মৌখুলি নগাঁও মেডিকেলত তেওঁক ৰেফাৰ কৰিলে এতিয়া তেওঁ তাত চিকিৎসাধীন অৱস্থাত আছে এতিয়ালৈকে হুঁচত নাই তেওঁ সম্পূৰ্ণ অসুস্থ চকু মেলি চাবও পৰা নাই এতিয়া বাকি কাতৰ অৱস্থা জটিল অৱস্থা আমি দেখি আছো আপোনালোকে অলৰেডি গম পাইছে যে চিকিৎসা চলি আছে আৰু চিকিৎসকে এতিয়াও আমাক সম্পূৰ্ণৰূপে একো কোৱা নাই তেওঁলোকে চিটি স্কেন কৰিবলৈ লিখি দিছে মোক কাগজ আছে চিটি স্কেন কৰাৰ পিছতহে ক'ব পাৰিব কি হৈছে এতিয়া থানায় ৰিমাণ্ডত কিহৰ কাৰণে লৈছে আমিতো নাজানো এতিয়া তেওঁক ৰিমাণ্ডত অনাৰ পিছত তেওঁক টৰ্চাৰি কৰিছে নে ভয়েই দেখুৱাইছে নে কি এইবিলাকতো আমি একো গম নাপাওঁ এতিয়া কথাটো হ'ল কি আমি ন্যায় বিচাৰোঁ আমি আৰু প্ৰশাসনৰ ফালৰ পৰাও ন্যায় বিচাৰোঁ আইন আদালতৰ পৰাও ন্যায় বিচাৰোঁ আৰু ন্যায় আৰু ইনচাফ পোৱাৰ আৰু তাৰ আগত তেওঁক সুস্থ হ'ব লাগে উন্নত মানৰ চিকিৎসা কৰিব লাগে উন্নত মানৰ চিকিৎসা লৈ তেওঁক প্ৰেৰণ কৰিব লাগে আৰু উন্নত চিকিৎসা কৰি কম সময়ৰ ভিতৰত তেওঁক সুস্থ কৰি তুলিব লাগে এইটো আমাৰ দাবী আবৃত্তি তেখেতে অসুস্থ পৰা সম্পূৰ্ণটো আৰু মই থানাৰ ভিতৰত হৈছে নাজানো আমিতো আহি পিছত দেখিছোঁ এই অৱস্থা এতিয়া কিমান সময় কি কথা এতিয়া বাকী আমি সেইটো আগৰ কথাখিনি ক'ব নোৱাৰিম আমি নগাঁও আৰক্ষী অধ্যক্ষ মহোদয়ক মুছাব্বিৰ আলী আহমেদ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা তেওঁ নিৰ্যাতিত জনতাৰ প্ৰতিবাদী কণ্ঠ তেওঁ ৰাইজৰ সেৱা কৰাই তেওঁৰ মানসিকতা তেওঁ ৰাইজৰ সুখে দুখে সদায় থাকে গতিকে এনে এজন ৰাইজৰ দৰদী জনপ্ৰতিনিধি মানে তেখেতক আমাৰ নগাঁও জিলাৰ ডিচি ছাৰক SP ছাৰক গোটেই প্ৰশাসনক তেওঁৰ বিষয়ে এটা যাতে তেওঁক মোকলাই দিয়ে বিনা চৰ্তে আৰু তেওঁ যাতে সুস্থ হ'ব পাৰে আৰু সমাজৰ যাতে সমাজ সেৱক হিচাপে দেহৰ কাৰণে দহৰ কাৰণে যাতে তেওঁ যি কাম কৰাৰ মানসিকতা সেইটো যাতে তেওঁ কৰিব পাৰে এইখিনি আমাৰ চৰকাৰ প্ৰশাসনক মই দাবী জনাইছোঁ আপত্তি জনাইছোঁ